মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ 7 মানুহৰ জীৱন প্ৰণালীৰ বিকাশ পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমতে দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ 1 নঙৰ পৰা 5 নঙলৈ শুদ্ধ উত্তৰটোৰ কাষত থকা গোল চিনটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে আদিম মানুহে এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰাৰ কাৰণটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, খাদ্য সংগ্ৰহ। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। খ নম্বৰ প্ৰশ্নটো হৈছে আদিম মানুহে প্ৰথম অৱস্থাত কিয় হিংস্ৰ প্ৰাণীবোৰ চিকাৰ কৰা নাছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, হিংস্ৰ প্ৰাণীবোৰক চিকাৰ কৰিবলৈ কোনো সঁজুলি নাছিল। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। তিনি নম্বৰ প্ৰশ্নটো হৈছে আদিম মানুহে প্ৰথম অৱস্থাৰ স্থায়ীভাৱে বসতি স্থাপন নকৰাৰ কাৰণটো কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, খাদ্যৰ সন্ধানত ঘূৰি ফুৰিবলগীয়া হৈছিল। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। চাৰি নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো আদিম মানুহৰ বাসস্থান আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, শিলৰ গুহা। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে আদিম মানুহে গাঁও পাতিবলৈ জলাশয়ৰ ওচৰৰ অঞ্চলবোৰ কিয় বাছি লৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, ওপৰৰ আটাইকেইটা। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 6 নম্বৰত দিয়া আছে জুইৰ আৱিষ্কাৰে আদিম মানুহক কিদৰে সহায় কৰিছিল লিখা। ইয়াত মই তোমালোকক জুইৰ আৱিষ্কাৰে আদিম মানুহক কেনেকৈ সহায় কৰিছিল ইতিমধ্যে লিখি দিছোঁ। ক নম্বৰত তোমালোকে লিখিবা মাংস পুৰি বা সিজাই খাবলৈ সহায় কৰিছিল। খ নম্বৰত লিখিবা হিংস্ৰ জীৱ জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰাত সহায় কৰিছিল। গ নম্বৰত লিখিবা শীতৰ প্ৰচণ্ড ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰাত সহায় কৰিছিল। ঘ নম্বৰত লিখিবা আন্ধাৰ গুহা বা ৰাতিৰ সময়ত পোহৰ লাভ কৰাত সহায় কৰিছিল। 7 নম্বৰত দিয়া আছে তলৰ চিত্ৰত দিয়া সঁজুলিসমূহ সময়ানুক্ৰমে সজোৱা। ইয়াত দিয়া সঁজুলিসমূহ মই তোমালোকক ইতিমধ্যে সময়ানুক্ৰমে সজাই দিছোঁ। ক নম্বৰত দিয়া আছে কম্পাছৰ চিত্ৰ। খ নম্বৰত দিয়া আছে আদিম যুগৰ শিলৰ সঁজুলিৰ চিত্ৰ। গ নম্বৰত দিয়া আছে দাৰ চিত্ৰ। ঘ নম্বৰত দিয়া আছে ড্ৰিল মেচিনৰ চিত্ৰ। ইতিমধ্যে মই তোমালোকক এইবোৰ সময়ানুক্ৰমে সজাই দিছোঁ। প্ৰাচীন কালৰ পৰা তোমালোকে প্ৰথমতে লিখিবা খ, খত দিয়া চিত্ৰ আদিম যুগৰ শিলৰ সঁজুলি এইটো প্ৰথমতে আহিব। তাৰপাছত তোমালোকে লিখিবা গ, দাৰ চিত্ৰ। তাৰপাছত আহিব ক, কম্পাছৰ চিত্ৰ। তাৰপাছত আহিব ঘ নম্বৰত দিয়া ড্ৰিল মেচিনৰ চিত্ৰ। এইখিনি তোমালোকে চাই লিখি ল'বা। আঠ নম্বৰত দিয়া আছে আদিম মানুহে ঘৰ সাজিবলৈ কোনবোৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল? কাষৰ বাকচটোত লিখা। ইয়াত তোমালোকক কিছুমান সঁজুলিৰ নাম, কিছুমান সামগ্ৰীৰ নাম লিখি দিছে। এইবোৰৰ ভিতৰৰ পৰা আদিম মানুহে ঘৰ সাজিবলৈ যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল সেইবোৰ মই তোমালোকক ইতিমধ্যে এই বাকচটোত লিখি দিছোঁ। তোমালোকে লিখিবা গছৰ পাত, বাঁহ, জন্তুৰ ছাল, খেৰ। তোমালোকে এইখিনি চাই লিখি ল'বা।
9 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক নম্বৰত প্ৰথমতে দিয়া আছে জুই। এইটো তোমালোকে খ অংশত দিয়া শীতকালত উত্তাপ দিয়াত সহায় হৈছিল, এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে গুহা। এইটো তোমালোকে খ অংশত দিয়া আদিম মানুহৰ বাসস্থান, এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে শিল। এইটো তোমালোকে খ অংশত দিয়া বিভিন্ন সঁজুলি তৈয়াৰ কৰা হৈছিল, এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে কুকুৰ। এইটো তোমালোকে খ অংশত দিয়া মানুহে ঘৰচীয়া কৰা প্ৰথম জন্তু, এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে জাৰুৱা। এইটো তোমালোকে খ অংশত দিয়া আন্দামান নিকোবৰ দ্বীপপুঞ্জত বসবাস কৰা এটা জনগোষ্ঠী, এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে চকা। এইটো তোমালোকে খ অংশত দিয়া মাটিৰ পাত্ৰ তৈয়াৰ কৰাত সহায় হৈছিল, এইটোৰ লগত মিলাই দিবা। দ নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ শব্দ জালিকাখনৰ পৰা বিচাৰি উলিয়াই খালী ঠাইবোৰত লিখা। মই তোমালোকক ইয়াত দিয়া খালী ঠাইবোৰ ইতিমধ্যে পূৰ কৰি দিছোঁ আৰু এই শব্দ জালিকাখনত মই খালী ঠাইত লিখিবলগীয়া শব্দবোৰ ইতিমধ্যে তোমালোকক ঘেৰ চিন দি দিছোঁ। তোমালোকে এইখিনি চাই ঘেৰ চিন দি ল'বা। এইফালে তোমালোকে ঝুম, এই শব্দটোত ঘেৰ চিন দিবা। তাৰপাছত এইফালে হাৰ, এই শব্দটোত ঘেৰ চিন দিবা। তাৰপাছত এইফালে পশুপালন, এই শব্দটোত ঘেৰ চিন দিবা। তাৰপাছত খুৰুং, এই শব্দটোত ঘেৰ চিন দিবা। উদাহৰণস্বৰূপে তোমালোকক ক নম্বৰ খালী ঠাইটো লিখি দিয়া হৈছে। আদিম মানুহে আহাৰ সিজাবলৈ কি ব্যৱহাৰ কৰিছিল? খালী ঠাইত ইতিমধ্যে লিখি দিয়া আছে জুই। খ নম্বৰত দিয়া আছে আদিম মানুহে চিকাৰ কৰিবলৈ কি ব্যৱহাৰ কৰিছিল? তোমালোকে খালী ঠাইত লিখিবা হাৰ। গ নম্বৰত দিয়া আছে আদিম মানুহে বসবাস কৰিবলৈ গুহাৰ উপৰি আন কি ঠাই বাছি লৈছিল? তোমালোকে খালী ঠাইত লিখিবা খুৰুং। ঘ নম্বৰত দিয়া আছে আদিম মানুহে কৃষিৰ উপৰি আন কি কৰ্মৰ সৈতে জড়িত আছিল? তোমালোকে খালী ঠাইত লিখিবা পশুপালন। ঙ নম্বৰত দিয়া আছে পাহাৰীয়া অঞ্চলত হাবি কাটি কৰা কৃষি পদ্ধতিটোৰ নাম কি? তোমালোকে খালী ঠাইত লিখিবা ঝুম খেতি। 11 নম্বৰত দিয়া আছে তলত দিয়া সংখ্যাবোৰ একাধিক ক্ৰমে সংযোগ কৰা। তাৰ পাছত অংকিত হোৱা চিত্ৰ দুটাৰ নাম লিখা। ইয়াত দিয়া সংখ্যাবোৰ মই তোমালোকক একাধিক ক্ৰমে ইতিমধ্যে সংযোগ কৰি দিছোঁ। তাৰ পাছত অংকিত হোৱা চিত্ৰ দুটাৰ নামো লিখি দিছোঁ। তোমালোকে এইখিনি চাই ইয়াত দিয়া সংখ্যাবোৰ একাধিক ক্ৰমে এইদৰে সংযোগ কৰিবা। সংযোগ কৰাৰ পাছত তোমালোকে পোৱা চিত্ৰ দুটাৰ নাম লিখিবা। প্ৰথমটো চিত্ৰৰ নাম তোমালোকে লিখিবা ক নম্বৰত কুঠাৰ। তাৰ পাছত খ নম্বৰত থকা চিত্ৰটোৰ নাম হ'ব জাঠি। তোমালোকে এইফালে লিখিবা জাঠি। বাৰ নম্বৰত দিয়া আছে চকাৰ চিত্ৰটোত ৰং বুলোৱা আৰু ইয়াৰ চাৰিটা ব্যৱহাৰৰ বিষয়ে আলোচনা কৰি তলৰ খালী ঠাইখিনিত লিখা। মই তোমালোকক এই চকাৰ চিত্ৰটোত ৰং বুলাই দিয়া নাই, এইখিনি তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। এই চকাৰ চিত্ৰটোত তোমালোকে ধুনীয়াকৈ ৰং বুলাবলৈ চেষ্টা কৰিবা। মই তোমালোকক ইয়াত চকাৰ চাৰিটা ব্যৱহাৰৰ বিষয়ে লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা।
ক নম্বৰত লিখিবা তোমালোকে যাতায়াতৰ বাবে গাড়ী চলোৱাত। খ নম্বৰত লিখিবা গধুৰ বস্তু বাহানি এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াবলৈ। গ নম্বৰত লিখিবা মাটিৰ ধুনীয়া আৰু মসৃণ পাত্ৰ তৈয়াৰ কৰিবলৈ। ঘ নম্বৰত লিখিবা বিভিন্ন ধৰণৰ কল কাৰখানাৰ যন্ত্ৰপাতি পৰিচালনা কৰিবলৈ। তোমালোকে এইখিনি চাই লিখি ল'বা।